কি হল কি মানে মা শব্দটো চবে আধা ঘন্টা হোৱা নাই জন্ম পাব মাক চিনি পোৱা হলাই মই মা নহয় মা মই মা ছোৱালীজনী স্কুলত থৈ আহি এতিয়া মই মহাবিপদত পৰিলোঁ মানে হাজবেণ্ডো নাই এতিয়া মানে ফোন কৰিছোঁ তেওঁ আহি পোৱা নাই ছাগলীজনী প্ৰেগনেণ্ট হৈ আছিলে ন আজি চাগে পোৱালি দিব মোৰ বহুত ভয় লাগি আছে এতিয়া পোৱালি 3টা জন্ম দিলে মানে ডক্টৰক আমি দেখাইছিলোঁ ডক্টৰে 2টা বুলি কৈছিলে এটা পোৱালি চকু মেলি চোৱাই নাছিল আৰু মানে হিলডুলো কৰা নাছিল এতিয়া গম পাইছোঁ যে পোৱালিটো জিন্দা আছে আমি মৰা বুলিয়ে ভাবিছিলোঁ এইটো একেবাৰে কমজুৰি পোৱালি এইটো ছেকেণ্ড বেবী হয় থাৰ্ড বেবী যে জন্ম পাব আমি গমেই পোৱা নাছিলোঁ পিছত ওলাওঁতে হাজবেণ্ডে ক'লে আৰু এটা আছেচোন মানে নিজে আচৰিত কাৰণ আমি ডক্টৰৰ ট্ৰিটমেণ্ট লৈ আছিলোঁ ন ডক্টৰে আমাক 2টা বুলিয়ে কৈছিলে পোৱালি একদমেই মানে কমজুৰি মানে এতিয়ালৈকে হিলডুল কৰাই নাই সেই পোৱালিটো ছেম মাকৰ নিচিনা কপালতো ফুট লৈ আহিছে ভৰিটো বগা বগা মানে ছেম মাকে আৰু এয়া মানুহজনে মানে মোৰ হাজবেণ্ডে ছাগলী পোৱালি 2টাক ধৰি ধৰি থিয় কৰাবলৈ চেষ্টা কৰাই আছে আমাৰ একদমেই লাগ বেয়া 3টা পোৱালি জন্ম পাইছিলে ছেকেণ্ড বেবীটো মৰি গ'ল গাৰ্ল বেবী আছিলে জীৱনৰ প্ৰথম অভিজ্ঞতা ছাগলী পুহিলোঁ ছাগলীজনী আমাৰ 3টা পোৱালি দিলে 2জনী আছিলে পাঠি আৰু এটা আছিলে পঠা তাৰে মানে ছেকেণ্ড বেবীটো জন্ম পাওঁতে কমজুৰি তাই যে বহুত দেৰি মূৰে মূৰে উশাহ লৈ আছিলে বহুত চেষ্টা কৰিলোঁ মুখত মানে উশাহও দিলোঁ অক্সিজেনটো অলপ কম আছিলে কিন্তু তাইক বচাব নোৱাৰিলোঁ কিমান মৰম লগা দেখিছেনে ছেম মাকৰ নিচিনা মাকৰ যে কপালত ফুটটো আছে আপোনালোকেতো মোৰ ছাগলী 2জনীক চিনিয়ে পায় ন আগৰ ছেম মাক আৰু ছেম মাক দেখিছেনে ইমান মৰম লগা মই কি বুলি ক'ম আৰু গাইজ ভোক লাগিছে এইজনীয়ে মানে আনটোৰ এইয়া কাণকে চুহিছে দেখিছেনে মানে জন্ম পাই মানে ভোক কেনেকুৱা বস্তু অনুভৱ হৈ গ'ল ন ইমান দিনে মাকৰ পেটত থাকোঁতে একো গমেই পোৱা নাছিলে সেয়া মানে বহুত জোৰছে ভোক লাগিছে সিহঁতৰ জন্ম পোৱাৰ পিছত পোন প্ৰথমবাৰৰ কাৰণে মাকৰ গাখীৰ খাই আছে পোৱালিটো মানে মোৰ মানুহজনে ধৰাই ধৰাই খুৱাই আছে দেখিছেনে মানে যিমান দুখ হ'লেও পোৱালি এটা যে ঢুকাইছে কিন্তু এইবিলাক দেখি আকৌ মনটো ভালো লাগিছে ইমান মৰম লাগিছে হয়নে এয়া হৈছে মাকৰ মৰম এইফালে গাখীৰ খাই আছে কিন্তু মাকৰ শান্তি নাই মানে চেলেকিও আছে মাকে মৰমতে হেৰাই যোৱা বস্তুতে যে বেছি মৰমত থাকে মিছা নহয় এয়া দেখিছেনে ইমান মৰম লগা কপালখনতে এটা ফুট লৈ আহিছিল বগা ফুট ভৰিবিলাক দেখিছেনে বগা বগা মানে ছেম মাকজনী আৰু যেতুকে আমাৰ ঘৰত জন্ম পাইছিলে ন এতিয়া আৰু মানে কবৰ দি দিলোঁ আৰু পোৱালিটোক দেখিছেনে গাইছ ইমানে মৰম লগা আৰু মই কি বুলি ক'ম আৰু